বৃহত্তৰ কামপুৰ ভোগালী উৎসৱৰ লাইখুটা স্থাপন মাধৱ কন্দলী সমন্বয় ক্ষেত্ৰত হ'ব ভোগালী উৎসৱ 13 জানুৱাৰীৰ পৰা 5 দিনীয়াকৈ অনুষ্ঠিত হ'ব এই উৎসৱ কলিয়াবৰ জিলা সভাপতি বাবুল বৰাই স্থাপন কৰে লাইখুটা বাণিজ্য মেলা গ্ৰন্থমেলাৰ লগতে অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠানো আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ শিবু দাসক প্ৰদান কৰিব কপিলী উপত্যকা বঁটা আৰু কামপুৰত এইদৰে এটা ভোগালী উৎসৱৰ লাইখুটা স্থাপন কাৰ্যসূচী সম্পন্ন হৈ গৈছে। কৃষ্ণ সকলোকে ভোগালী উলগ জনাইছোঁ আৰু ইংৰাজী নৱবৰ্ষৰ সকলোকে আমি শুভেচ্ছা জনাইছোঁ। বৃহত্তৰ কামপুৰ ভোগালী বিহু উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা ৰাইজক আমি অৱগত কৰাব বিচাৰিছোঁ যে আনন্দ খবৰ এইবাৰ আমি পঞ্চম বৰ্ষ বহমপুৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক মাননীয় জিতু গোস্বামী ডাঙৰীয়াৰ নেতৃত্বত আমি বৃহত্তৰ কামপুৰ ভোগালী বিহু উৎসৱ উদযাপন সমিতিয়ে কপিলী আৰু নিশাৰী পৰীয়া এই বুঢ়াপতীয়া গাঁৱৰ পথাৰত আমি এইবাৰ 5 বছৰ ধৰি আমি কণ্টিনিউ আমাৰ এই উৎসৱভাগ আমি আয়োজন কৰিছোঁ আৰু উলহ মালহে উদযাপন কৰিব বিচাৰিছোঁ। এইবাৰ বিভিন্ন কাৰ্যসূচীৰে আমি বিগত সময়ৰ দৰে 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছোঁ। অসমৰ স্বনামধন্য শিল্পী বৃহত্তৰ কামপুৰ ভোগালী উৎসৱৰ লাইখুটা স্থাপন মাধৱ কন্দলী সমন্বয় ক্ষেত্ৰত হ'ব ভোগালী উৎসৱ 13 জানুৱাৰীৰ পৰা 5 দিনীয়াকৈ অনুষ্ঠিত হ'ব এই উৎসৱ কলিয়াবৰ জিলা সভাপতি বাবুল বৰাই স্থাপন কৰে লাইখুটা বাণিজ্য মেলা গ্ৰন্থমেলাৰ লগতে অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠানো আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ শিবু দাসক প্ৰদান কৰিব কপিলী উপত্যকা বঁটা আৰু কামপুৰত এইদৰে এটা ভোগালী উৎসৱৰ লাইখুটা স্থাপন কাৰ্যসূচী সম্পন্ন হৈ গৈছে। কৃষ্ণ সকলোকে ভোগালী উলগ জনাইছোঁ আৰু ইংৰাজী নৱবৰ্ষৰ সকলোকে আমি শুভেচ্ছা জনাইছোঁ। বৃহত্তৰ কামপুৰ ভোগালী বিহু উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা ৰাইজক আমি অৱগত কৰাব বিচাৰিছোঁ যে আনন্দ খবৰ এইবাৰ আমি পঞ্চম বৰ্ষ বহমপুৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক মাননীয় জিতু গোস্বামী ডাঙৰীয়াৰ নেতৃত্বত আমি বৃহত্তৰ কামপুৰ ভোগালী বিহু উৎসৱ উদযাপন সমিতিয়ে কপিলী আৰু নিশাৰী পৰীয়া এই বুঢ়াপতীয়া গাঁৱৰ পথাৰত আমি এইবাৰ 5 বছৰ ধৰি আমি কণ্টিনিউ আমাৰ এই উৎসৱভাগ আমি আয়োজন কৰিছোঁ আৰু উলহ মালহে উদযাপন কৰিব বিচাৰিছোঁ। এইবাৰ বিভিন্ন কাৰ্যসূচীৰে আমি বিগত সময়ৰ দৰে 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছোঁ। অসমৰ স্বনামধন্য শিল্পী